আজি মই আপোনালোকক 40 সাইজ ডাবল কটৰী হাত চুটি ব্লাউজ কাটিং এটা কৰি দেখুৱাম। ব্লাউজ কাটিংটো কৰিবলৈ প্ৰথমে মই ব্লাউজৰ দিশটো লৈ লৈছোঁ। ব্লাউজৰ দিশটো ৰাখিম মই 14.5 ইঞ্চি, কিন্তু 14.5 ইঞ্চিতে যদি মই ব্লাউজ কাটিংটো কৰি দিওঁ তেনেহ'লে ব্লাউজটো চুটি হৈ থাকিব, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যায়। সেইকাৰণে 1.5 ইঞ্চি বঢ়াই ৰাখিম। আপোনালোকেও যেতিয়া ব্লাউজটো চিলোৱাৰ শেষত দীঘলটো যিমান ৰাখিব বিচাৰে তাতকৈ সদায় 1.5 ইঞ্চি বঢ়াই ৰাখিব। এতিয়া চাওক, ইয়াতে মই তলৰ ভাগটোৰ পৰা 1.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 1.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। আঁচডাল যাতে মই পোনকৈ টানিব পাৰোঁ সেইকাৰণে এইফালেও 1.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দি ল'লোঁ আৰু চাওক, এই আটাইকেইটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আকৌ এবাৰ মই আপোনালোকক বুজাই দিছোঁ। চাওক, এই যে 1.5 ইঞ্চি বঢ়াই ৰাখিছোঁ, এই 1.5 ইঞ্চিটো চিলনিত সোমাই যাব, সেইকাৰণে 1.5 ইঞ্চি বঢ়াই ৰাখিছোঁ। কাণটো যেতিয়া চিলাম তাতো কাপোৰটো সোমাই যাব আৰু কঁকালৰ পাতলিটো চিলাওঁতো কাপোৰটো সোমাই যাব, সেইকাৰণে এই 1.5 ইঞ্চি বঢ়াই ৰাখিছোঁ। বহুতে ব্লাউজৰ দিশটো বুজি পোৱা নাছিলে, সেইকাৰণে তেওঁলোকক অকণমান মই বুজাই দিবলৈ চেষ্টা কৰিলোঁ। আৰু এতিয়া চাওক, এই আঁচডালৰ পৰা 14.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 14.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। ব্লাউজ কাটিংটোৰ টোটেল দিশ লৈছোঁ 16 ইঞ্চি। এতিয়া চাওক, এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া কান্ধৰ জোখটো লৈ ল'ম। কান্ধৰ কাৰণে চাওক, কাগজখনৰ এই অংশটোৰ পৰা 7 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। যদি আপোনালোকে কান্ধৰ ভাগটো অকণমান সৰুকৈ বিচাৰে তেনেহ'লে 6 ইঞ্চি ল'ব পাৰিব। ইয়াতে অকণমান মই কান্ধটো ডাঙৰকৈ বিচাৰিছোঁ, সেইকাৰণে 7 ইঞ্চি লৈছোঁ। আৰু চাওক, আৰ্মহোলৰ কাৰণে কান্ধৰ এই বিন্দুটোৰ পৰা 6 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ, মানে আৰ্মহোল লৈছোঁ 6 ইঞ্চি। আৰু চাওক, ইয়াতে যে কান্ধৰ জোখটো 7 ইঞ্চি লৈছিলোঁ আৰু এইফালেও 7 ইঞ্চি দূৰত্বত এই বিন্দুটো মিলাই ল'লোঁ। দেখিছেনে? এনেদৰে 7 ইঞ্চি দূৰত্বত বিন্দুটো মিলাই ল'লোঁ। এতিয়া চাওক, কান্ধৰ আৰু আৰ্মহোলৰ বিন্দুটো লগ লগাই আঁচডাল টানি ল'লোঁ। আকৌ কৈছোঁ, যদি আপোনালোকে কান্ধটো অকণমান সৰুকৈ বিচাৰে তেনেহ'লে 6 ইঞ্চি ল'ব আৰু যদি অলপ বহলকৈ বিচাৰে তেনেহ'লে 7 ইঞ্চি ল'ব। আৰ্মহোল আঁচডাল টানি ল'লোঁ। এতিয়া ব্লাউজটোৰ বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো ল'বলৈ চাওক, ফিটাডালৰ সন্মুখৰ এই অংশটো 40ক এনেদৰে সমান জোখত মিলাই ল'লোঁ, মানে 40ক 4 ভাগ কৰিব লাগিব। প্ৰথমে 40ক দুভাগ কৰিছোঁ আৰু 40ক দুভাগ কৰি ইয়াতে পাইছোঁ 20। এতিয়া আকৌ চাওক, 20ক দুভাগ কৰিব লাগিব, 20ক দুভাগ কৰি ইয়াতে পাইছোঁ 10। এতিয়া ব্লাউজটোৰ বুকুৰ জোখটো 10 ল'ব লাগিব। বুকুৰ জোখটো ল'বলৈ চাওক, আৰ্মহোলৰ এই বিন্দুটোৰ পোনত এনেদৰে ফিটাডাল মই ৰাখি লৈছোঁ আৰু 10 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা এই বিন্দুটো 6 ইঞ্চি দূৰত্বত এনেদৰে মিলাই ল'লোঁ। এতিয়া চাওক, এই বিন্দুটোৰ পৰা আৰ্মহোল বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া কঁকালৰ জোখটো লৈ ল'ম। কঁকালৰ কাৰণেও চাওক, 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ এই বিন্দুটোৰ পৰা কঁকালৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। আৰু চাওক, ছাইডৰ ফালে অলপ বঢ়াই ৰাখিব লাগিব, হয়তো ব্লাউজটো বহল কৰিবলগীয়া হ'ব পাৰে সেইকাৰণে। আৰু ছাইডৰ ফালে চাওক, মই 2 ইঞ্চি বঢ়াই ৰাখিছোঁ আৰু কান্ধৰ পৰা এই বিন্দুটো 6 ইঞ্চি দূৰত্বত মিলাই ল'লোঁ আৰু এই আঁচডালৰ সৈতে বিন্দুটোৰ পৰা আঁচডাল টানি ল'লোঁ। দেখিছে? আৰু কঁকালৰ ফালেও 2 ইঞ্চি বঢ়াই লৈছোঁ। চাওক, 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ বিন্দুটোৰ পৰা কঁকালৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক, গলৰ জোখটো লৈ ল'ম। গলৰ কাৰণে 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পিঠিটো কিমান কটা দিব সেইটো নিজৰ জোখমতে কটা দিব পাৰিব। ইয়াতে চাওক, পিঠিৰ কটা দিছোঁ মই 9.5 ইঞ্চি। দেখিছেনে? 9.5ত এটা বিন্দু দিছোঁ আৰু পিঠিৰ বহল ভাগটো ৰাখিছোঁ 3 ইঞ্চি। ব্লাউজটো যিহেতু অকণমান ডাঙৰ চাইজৰ হয় সেইকাৰণে পিঠিৰ বহলটো ৰাখিছোঁ 3.5 ইঞ্চি। চাওক, 3.5ত এটা বিন্দু দিছোঁ আৰু এই বিন্দুকেইটা মিলাই এনেকৈ আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। পিঠিটোৰ ওপৰ ভাগলৈ বহলটো ৰাখিছোঁ 2.5 ইঞ্চি আৰু তলৰ ভাগলৈ 3.5 ইঞ্চি। চাওক, বক্স আকাৰত বনাই হোৱাৰ পাছত এতিয়া পিঠিৰ ৰাউণ্ড শ্বেপটো দি ল'ম। পিঠিৰ ৰাউণ্ড শ্বেপটো দি ধুনীয়াকৈ শ্বেপটো মিলাই ল'লোঁ। আৰু চাওক, কান্ধৰ ফাললৈ মই ডাউন কৰি ব্লাউজ কাটিংটো কৰা নাই, যিহেতু কান্ধটো বহল দিছোঁ সেইকাৰণে ব্লাউজটো খহি নাযায়। এতিয়া আৰ্মহোল শ্বেপটো দি ল'ম। আৰ্মহোল শ্বেপটো দিবৰ কাৰণে চাওক, এই কোণটোৰ পৰা, দেখিছেনে? এই কোণটোৰ পৰা 1.5 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু চাওক, এই কোণটোৰ পৰা 0.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ।
এতিয়া এই প্লেটটোৰ সহায়ত মই ৰাউণ্ড শ্বেপটো দি ল'ম। শ্বেপটো দিবলৈ চাওক এই বিন্দুটোৰ সৈতে এই প্লেটটো এনেদৰে মিলাই লৈছোঁ, দেখিছেনে? দুয়োটা বিন্দুৰ সৈতে এই প্লেটটো এনেদৰে মিলাই লৈ আৰ্মহোল শ্বেপটো দি লৈছোঁ। আৰ্মহোল শ্বেপটো দি ল'লোঁ। এতিয়া চাওক পিঠিৰ মাজৰ অংশটো চিলাবৰ কাৰণে চিলাই মাৰ্জিনৰ এই আঁচডালৰ পৰা ফিটাডাল এনেকৈ লৈছোঁ আৰু একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। আৰু চাওক এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ 5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ, দেখিছেনে? এই আঁচডালৰ পৰা চাওক 5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। আগতেও কৈছোঁ আপোনালোকক, যেতিয়া আপোনালোকে পিঠিৰ এই মাজৰ অংশটো চিলাব এটা কথাই মন কৰিব, পিঠিৰ এই কটা অংশটোৰ পৰা যাতে চিলনিটো ওপৰলৈকে চিলাই নিদিয়ে। বাকী আপোনালোকে ব্লাউজটোৰ পিঠিটো কিমান কাটিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰি পিঠিৰ এই মাজৰ অংশটো চিলাব লাগিব। আৰু চাওক পোনকৈ আঁচডাল টানি ল'লোঁ আৰু এই আঁচডালৰ পৰা ছাইডৰ ফালে আধা ইঞ্চিত আঁচডাল টানি লৈছোঁ আৰু এইফালেও আধা ইঞ্চিত আঁচডাল টানি লৈছোঁ আৰু পিঠিৰ মাজৰ অংশটো ইয়াতে চিলাব লাগিব। পিঠিৰ ভাগটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই পিঠিৰ ভাগটো কাটি ল'ম। আপোনালোকে ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাব, তেতিয়াহে কথাখিনি ভালদৰে বুজি পাব আৰু ব্লাউজ কাটিংটো নিজে কৰিব পাৰিব। আৰু যদি বুজি নাপায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব, আপোনালোকক মই বুজাই দিবলৈ চেষ্টা কৰিম। আৰু পিঠিৰ ভাগটো কাটি ল'লোঁ। এতিয়া সন্মুখৰ ভাগটো কাটিব লাগিব। সন্মুখৰ ভাগটো পিঠিৰ ভাগটোতকৈ 1 ইঞ্চি দীঘল ৰাখিম। নতুনকৈ ব্লাউজ কাটিং শিকাসকলৰ বহুতেই এই বেল্টৰ পিচটো চুটি হৈ যায় যেতিয়া ব্লাউজটো চিলায়, সেইকাৰণে আজি আপোনালোকক মই অকণমান দীঘলকৈ কাটি দেখাইছোঁ। চাওক, যদি আপোনালোকৰ তেনেধৰণৰ অসুবিধা হয় তেনেহ'লে আপোনালোকে 1 ইঞ্চি বঢ়াই ল'ব, দেখিছেনে? 1 ইঞ্চি ওপৰলৈ মই দুটা বিন্দু দিলোঁ আৰু এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক এই আঁচডালৰ পোনতে পিঠিৰ ভাগটোৰ কঁকালৰ ভাগটো এনেদৰে সমান জোখত মিলাই লৈ ইয়াতে পিঠিৰ শ্বেপটো আঁকি লৈছোঁ। যদি আপোনালোকৰ বেল্টৰ পিচটো চুটি হৈ থাকে তেনেহ'লে কি কৰিব, আপোনালোকে যেতিয়া কাপোৰত ব্লাউজ কাটিংটো কৰিব তেতিয়া বেল্টৰ পিচটো অকণমান বহলাই কাটি ল'ব। প্ৰথমে চাওক এতিয়া আৰ্মহোলটো মিলাই ল'ম। আৰ্মহোল আছিল 6 ইঞ্চি। চাওক কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পঠালিকৈ এই বিন্দুটো 7 ইঞ্চি দূৰত্বত মিলাই ল'লোঁ। আৰু চাওক কান্ধৰ পৰা আৰ্মহোলৰ এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু এই কোণটোৰ পৰাও আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। এতিয়া আৰ্মহোল শ্বেপটো দিব লাগিব। আৰ্মহোল শ্বেপটো দিবৰ কাৰণে এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই প্লেটটোৰ সহায়ত মই আৰ্মহোল শ্বেপটো দি ল'ম। আৰ্মহোল শ্বেপটো দিবলৈ চাওক এই বিন্দুটোৰ সৈতে এই প্লেটটো এনেদৰে মিলাই ল'লোঁ, দেখিছেনে? এনেদৰে মিলাই লৈ আৰ্মহোল শ্বেপটো দি ল'লোঁ। যদি আপোনালোকে আৰ্মহোল শ্বেপটো দিবলৈ অসুবিধা পায় তেনেহ'লে এই ক্ৰাফটো আপোনালোকে লৈ ল'ব, তেতিয়া শ্বেপবিলাক খুব ধুনীয়াকৈ দিব পাৰিব। আৰু যদি আপোনালোকক লিংক লাগে তেনেহ'লে মোক কমেণ্ট বক্সত জনাব, লিংকটো দিবলৈ আপোনালোকক মই চেষ্টা কৰিম। দেখিছেনে? আৰ্মহোল শ্বেপটো দি ল'লোঁ। এতিয়া ডিঙিৰ জোখটো লৈ ল'ম। ডিঙিৰ কাৰণে 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ বহলটো ৰাখিছোঁ 2.5 ইঞ্চি। এতিয়া চাওক কান্ধৰ বিন্দুটোৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। ডিঙিটো বহুত বেছি বহল ৰখা নাই, সেইকাৰণে মই 2.5 ইঞ্চি দিছোঁ। যদি আপোনালোকক অকণমান বহল লাগে তেনেহ'লে আপোনালোকে অকণমান বঢ়াই ল'ব পাৰিব। আৰু ডিঙিৰ কটাটো 6 বা 6.5 ইঞ্চিয়ে দিব, তাতকৈ বেছি দিলে বহুত বেছি কাট খাই থাকিব। আৰু চাওক ডিঙিৰ ৰাউণ্ড শ্বেপটো দি ল'লোঁ, দেখিছেনে? এনেদৰে ফুট দি প্ৰথমে শ্বেপটো দি ল'লোঁ আৰু চাওক শ্বেপটো এতিয়া ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া চাওক বেল্টৰ পিচটোৰ কাৰণে এই আঁচডালৰ পৰা 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। আঁচডাল যাতে মোৰ বেকা নহয় সেইকাৰণে মাজৰ এই অংশটোতো 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও চাওক 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আৰু চাওক বেল্টৰ শ্বেপটো দিবৰ কাৰণে পঠালিকৈ এই আঁচডালৰ পোনত 4 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই আঁচডালৰ পৰা আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু মিলাই বেল্টৰ শ্বেপটো দি ল'লোঁ। আৰু চাওক এইফাললৈও এই আঁচডালৰ পৰা আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা মিলাই শ্বেপটো এনেদৰে দি ল'লোঁ। এতিয়া ব্ৰা কাটৰ জোখটো ল'ব লাগিব। ব্ৰা কাটটো কাটিবৰ কাৰণে চাওক এই অংশটোৰ পৰা 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। নহ'লেও আপোনালোকে কি কৰিব, চাওক ইয়াতে যে চিলাই মাৰ্জিনৰ কাৰণে আঁচডাল টানিছিলোঁ, এই আঁচডালৰ পোনতে এটা বিন্দু দিছোঁ আৰু এইফালেও এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। ব্ৰা কাটৰ জোখটো আপোনালোকে চিলাই মাৰ্জিনৰ এই আঁচডালৰ পৰাও জুখিব পাৰিব।
আকৌ এবাৰ মই দেখুৱাইছোঁ চাওক, ব্ৰা কাটটোৰ কাৰণে এই অংশটোৰ পৰা 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আৰু যদি আপোনালোকে চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা জোখে তেনেহ'লে চাওক এই বিন্দুটো 3.5 ইঞ্চি দূৰত্বত মিলি গৈছে। আকৌ এবাৰ মই আপোনালোকক বুজাই দিছোঁ চাওক, যদি আপোনালোকে হুকপতি ছাইডৰ পৰা জোখে তেনেহ'লে 6.5 ল'ব আৰু চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা 3.5 ল'ব। এতিয়া চাওক, ডিঙিৰ কাৰণে এই কোণটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। চাওক, এই কোণটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ এই শ্বেপটোৰ পৰা 3 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। আপোনালোকে আৰ্মহোলৰ পৰা যেতিয়া জোখটো ল'ব, ব্ৰা কাটৰ শ্বেপটো আপোনালোকৰ য'ৰ পৰা মিলে তেনেদৰে আৰ্মহোলৰ জোখটো লৈ ল'ব। এতিয়া চাওক, এই বিন্দু কেইটা লগ লগাই ব্ৰা কাটৰ শ্বেপটো দি ল'ম। আৰু চাওক, শ্বেপটো দিবলৈ অসুবিধা পালে ইয়াৰ পৰা এনেকৈ আঁচডাল টানি ল'ব আৰু এই আঁচডালৰ পোনতে ব্ৰা কাটৰ শ্বেপটো দিব পাৰিব। দেখিছেনে? এনেদৰে মই ফুট দি প্ৰথমে শ্বেপটো দি ল'লোঁ। চাওক, এই বিন্দুটোৰ সৈতে এনেদৰে ফুট দি মিলাই ল'লোঁ আৰু দেখিছেনে? এতিয়া এই আঁচডালৰ পোনতে শ্বেপটো মিলাই ল'লোঁ আৰু ব্ৰা কাটৰ শ্বেপটো দি ল'লোঁ। এতিয়া চাওক, ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে কান্ধৰ পৰা 10.2ত এটা বিন্দু দিছোঁ আৰু এইফালেও 10.2ত এটা বিন্দু দিছোঁ। যদি আপোনালোকে কান্ধৰ পৰা নজোখে তেনেহ'লে বেল্টৰ এই অংশটোৰ পৰাও জুখিব পাৰিব। বেল্টৰ এই অংশটোৰ পৰা জুখিলে 3 ইঞ্চি ওপৰলৈ বিন্দুটো দি ল'ব আৰু এইফালেও চাওক 3 ইঞ্চি ওপৰলৈ বিন্দুটো মিলাই লৈ এতিয়া চাওক, বিন্দুকেইটা লগ লগাই পোনকৈ আঁচডাল টানি ল'লোঁ। ব্লাউজটোৰ সন্মুখৰ ভাগটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই সন্মুখৰ ভাগটো কাটি ল'ম, কিন্তু ব্ৰা কাটটো আৰু ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো ডাঙৰকৈ কাটিব লাগিব। ব্লাউজটোৰ সন্মুখৰ ভাগটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। ব্ৰা কাটটো ডাঙৰকৈ কাটিবৰ কাৰণে চাওক, কাগজখনতে মই ব্ৰা কাটৰ শ্বেপটো আঁকি লৈছোঁ। ব্ৰা কাটটো যেনেকৈ আছে তেনেকৈয়ে মই শ্বেপটো ইয়াতে আঁকি ল'লোঁ। এতিয়া চাওক, ছাইডৰ ফালে মই 1 ইঞ্চি বহাই লৈছোঁ। দেখিছেনে? এই কোণটোৰ ফালে 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। মানে দুয়োটা ছাইডৰ ফালে 1 ইঞ্চি বহাই লৈছোঁ। আৰু চাওক, এই আঁচডালৰ পোনতে বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। দেখিছেনে? এইফালেও বিন্দুটোৰ পৰা এনেদৰে মিলাই আঁচডাল টানি ল'লোঁ আৰু এতিয়া চাওক, ওপৰ ভাগলৈ এই অংশটোৰ পৰা 0.5 ইঞ্চি বহাই লৈছোঁ আৰু এইফালেও 0.5 ইঞ্চি বহাই লৈছোঁ। এতিয়া শ্বেপটো দিব লাগিব। শ্বেপটো দিবলৈ অসুবিধা পালে ব্ৰা কাট এইটো লৈ ল'ব আৰু দেখিছেনে? এই কোণটো এনেদৰে মিলাই শ্বেপটো ইয়াতে দি ল'লোঁ আৰু এইফালেও চাওক, বিন্দুটোৰ সৈতে কোণটো মিলাই শ্বেপটো দি ল'লোঁ। আৰু এতিয়া চাওক, ওপৰৰ পৰা এনেদৰে কোণীয়াকৈ আঁচডাল টানি ল'লোঁ। দেখিছেনে? ওপৰৰ এই বিন্দুটোৰ পৰা তলৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু এতিয়া চাওক, এই বিন্দুটোৰ পৰা তলৰ বিন্দুটোৰ সৈতে মিলাই ব্ৰা কাটৰ শ্বেপটো দি ল'ম। আপোনালোকক মই যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে ব্লাউজ কাটিংসমূহ কৰি দেখুৱাবলৈ চেষ্টা কৰোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'টোৰ লগতে শ্বেয়াৰো কৰি দিব। আৰু যদি মোৰ পৰা কিবা জানিব বিচাৰে তেনেহ'লে মোক কমেণ্টতো সুধিব পাৰিব আৰু নহ'লে মেছেজো কৰিব পাৰিব। এতিয়া চাওক, ব্ৰা কাটৰ শ্বেপটো মই মিলাই ল'লোঁ আৰু এতিয়া চাওক, ব্ৰা কাটটোৰ একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক, এই কোণটোৰ পৰা মই ব্ৰা কাটৰ শ্বেপটো ধুনীয়াকৈ মিলাই ল'ম। ব্ৰা কাটৰ এই তলৰ শ্বেপটো অকণমান ৰাউণ্ড শ্বেপ এটা দিছোঁ। দেখিছেনে? এনেদৰে দুয়োটা কোণৰ সৈতে শ্বেপটো মিলাই ল'লোঁ। চাওক, ব্ৰা কাটৰ তলৰ এই অংশটোৰ শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ আৰু ব্ৰা কাটৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই ব্ৰা কাটটো কাটি ল'ম। ব্ৰা কাটটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে চাওক, ব্ৰা কাটটো জুখি লৈছোঁ আৰু ব্ৰা কাটটো জুখি ইয়াতে পাইছোঁ 8.5। দেখিছেনে? এতিয়া চাওক, ইয়াতে 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰ ভাগলৈ 3.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত বনাই ল'লোঁ।
বক্স আকাৰত বনাই হোৱাৰ পাছত চাওক হুকপটিৰ ছাইডৰ ফালে 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালে আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু চাওক এই আঁচডালৰ একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ। এতিয়া এই বিন্দুকেইটা লগ লগাই ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো দিব লাগিব আৰু চাওক এনেদৰে যদি শ্বেপটো মিলাবলৈ অসুবিধা পায় তেনেহ'লে কি কৰিব চাওক ব্ৰা কাটটো লৈ ল'ব আৰু ছেকেণ্ড পাৰ্টটোৰ এই হুকপটিৰ ছাইডটো আৰু ব্ৰা কাটৰ এই হুকপটিৰ ছাইডটো দেখিছেনে এই দুয়োটা ছাইড এনেদৰে মিলাই ল'ব। বিন্দুকেইটা যে মই দিছিলোঁ এই বিন্দুকেইটাৰ পোনতে ব্ৰা কাটৰ শ্বেপটো এনেদৰে মিলাই লৈছোঁ আৰু চাওক ইয়াতে ব্ৰা কাটৰ শ্বেপটো আঁকি লৈছোঁ। এনেকৈ যদি ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো দিয়া হয় ব্ৰা কাটটো খুব বেছি ধুনীয়া হয় আৰু দেখিছেনে ছেকেণ্ড পাৰ্টটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই ছেকেণ্ড পাৰ্টটো কাটি ল'ম। ছেকেণ্ড পাৰ্টটো কাটি ল'লোঁ আৰু চাওক ব্ৰা কাটটো আৰু ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো দেখিছেনে ধুনীয়াকৈ কাটি ল'লোঁ আৰু আজিৰ ব্লাউজ কাটিংটো সম্পূৰ্ণকৈ কৰি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।